ৰাইজৰ মানুহে কৈছে আমাক পাছ কৰা বুলি, নেট পোৱা বুলি। আপুনি গম পোৱা নাই? গম পোৱা নাই। ভাবিছিল নে কেতিয়াবা? একো নাজানো মই সেই নেট কি পৰীক্ষা। এনেই মানুহৰ মুখত শুনি কিনে ভাবিছোঁ ল'ৰা ডক্তৰ হ'ব এতিয়া। অঁ। কেনেকৈ সৰুৰ পৰা কেনেকৈ তাক দেখিছিল, লক্ষণবিলাক কেনেকৈ দেখিছিল আপুনি মাক হিচাপে? সৰুৰ পৰাই অলপ লক্ষণটো তাৰ পঢ়াৰ ব্ৰেইনটো আছিল আৰু পঢ়াও অলপ মনোযোগৰ আছিল তাৰ। চেষ্টা কৰি থাকে বাৰে বাৰে, ক'লেও সি খা লোৱাৰ কথা বিচাৰ ল'লেও সি নাখায়, তাৰমানে পঢ়াতে মনোযোগ দি থাকে। কোনো ধৰণৰ টিউচন নাই, অকলে ঘৰতে পঢ়ি থাকে। মানে আপুনি ভাবিছিল ল'ৰা কিবা এটা হ'ব বুলি? অঁ, আশা আছিল আৰু এটা। এতিয়া চিকিৎসক হ'ব ওলাইছে। অঁ, কি দিয়ক সি ৰাইজক আশীৰ্বাদ দিয়া, ৰাইজক সেৱা কৰা। ডক্তৰ হ'ব গম পাইছে আপুনি? মই ডক্তৰ সৰুৰ পৰাই হ'ব বুলি এটা আশা আছিলোঁ, কিন্তু তাক মই কোনো ধৰণৰ সুবিধা দিব পৰা নাছিলোঁ। আপুনি কি কৰে? মই সাধাৰণ ক্ষুদ্ৰ ব্যৱসায় এটা কৰোঁ আৰু সি নিজে পঢ়ি থাকে, তাক মই কোনো ধৰণৰ টিউচনো দিব। মানে ডক্তৰ হ'ব ওলাইছে এতিয়া? ডক্তৰ হ'ব ওলাইছে। যেতিয়া মই তাৰ নেটত পাছ কৰা শুনিলোঁ, খুব আনন্দিত লাগিলোঁ। ক'ত গম পালে খবৰটো আপুনি? তাৰপিছত মই কুকাৰ বজাৰত গম পালোঁ। মানে বজাৰত আছিল? বজাৰত আছিল, ব্যৱসায় কৰি নাৰিকল বেছি আছিল? নাৰিকল বেছি আছে। তেতিয়া আপুনি গম পাইছে ল'ৰা ডক্তৰ হ'ব? ডক্তৰ হ'ব। তাৰ পৰা মই আহিলোঁ, মোক ওচৰ চুবুৰীয়াৰ মানুহে বাহবা দিলে। সৰুৰ পৰা কেনেকুৱা দেখিছিল তাক, মানে কেনেকৈ আপুনি হেৰি কৰিছিল? সি সৰুৰে পৰা খুব একান্ত মনে পঢ়ে, টিউচন নাই? টিউচন নাই। সি মোবাইলত চাই নেটটো দিছে। সি কোনো কোচিং দিয়া নাই? কোনো কোচিং দিয়া নাই। আৰ্থিকভাৱে মোৰ সক্ষম নাই। সি নিজেই তাৰ ব্ৰেইনেদি সি নেট পাছ কৰিছে। এতিয়া কি পৰামৰ্শ দিব পুত্ৰক? এতিয়া মই ল'ৰাটোক এইটোৱে ক'ম যে নেট পাছ কৰাৰ পিছত এজন ভাল চিকিৎসক হৈ আহা। তাৰপিছত আমি যেনেকুৱা দুখীয়া মানুহক সেৱা কৰাটো মই তাক বিচাৰোঁ। মহম্মদ তাৰিফুল ইছলাম। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ নলবাৰী জিলাৰ বাজনী মৌজাৰ অন্তৰ্গত শুকালাকুছি গাঁৱৰ বাসিন্দা। তুমি কালি নিট পাছ কৰিছা? কালি নিট পাছ কৰিছোঁ। কেনেকুৱা লাগিছে? মই সুখী, মই যে নিট পৰীক্ষাত উত্তীৰ্ণ হয় বহুতেই সুখী। ভাবিছিল না কেতিয়াবা? ভাবিছিলানে? মই ভাবিছিলোঁ, মোৰ মনত সদায় বিশ্বাস আছিল এদিন পাছ কৰিম বুলি। কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলা নিটৰ? মই ঘৰতে প্ৰিপাৰেশ্যন কৰিছিলোঁ, কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ ঘৰতে নিজে চেষ্টা কৰিছোঁ। আৰু কেনেকৈ পঢ়া শুনা আৰম্ভ কৰিছিলা নিটৰ কাৰণে? কেনেকৈ প্ৰস্তুতি কৰিছিলা কেতিয়াৰ পৰা? মই প্ৰায় এবছৰ আগৰ পৰাই মই নিটৰ কাৰণে পঢ়িছিলোঁ। তোমাৰ দেউতা কি কৰে? মোৰ দেউতা নাৰিকলৰ ব্যৱসায় কৰে। সাধাৰণ ঘৰৰ ল'ৰা তুমি? হয়। কি ধৰণে আগবাঢ়ি যাব ফিউচাৰ? মই এতিয়া এজন ভাল চিকিৎসক হ'ম বুলি আগলৈ ভাবিছোঁ। আৰু যিহেতু মই এজন দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ, চ' মই দেখিছোঁ আৰু সেইকাৰণে মই যিমান পাৰোঁ মোৰ পৰা আৰু দুখীয়া দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা কৰিবলৈ চেষ্টা কৰিম। আৰু মানে শিক্ষা দৰিদ্ৰতাৰ হেঙাৰ হ'ব নোৱাৰে? শিক্ষা দৰিদ্ৰতাৰ হেঙাৰ হ'ব নোৱাৰে কেতিয়াও। আৰু নিজেও যদি চেষ্টা কৰা যায় নিট পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে। সেইটো নতুন প্ৰজন্মক ক'ম, মই এইটোৱে ক'ম কি শিক্ষা হেঙাৰ হ'ব নোৱাৰে। নাই, কোনো ধৰণৰ লোৱা নাই, নিজে চেষ্টা কৰিছিলোঁ আৰু ঘৰতে প্ৰায় এবছৰৰ পৰা পঢ়ি আছিলোঁ। মই এইটোৱে ক'ম কি দৰিদ্ৰতাই শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে আৰু নিজে যদি ভাল কৰি চেষ্টা কৰা যায় নিশ্চয় এদিন হ'লেও উত্তীৰ্ণ হ'ব।